হাতুৰঙী ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলি তুমি হিৰে হিৰে আলোকোৱা কাশী গংগা তোমাতে মই বিলি আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা আমি নোৱাৰিম সিহঁতৰ লগত যুঁজিব আমি যিমানেই চেষ্টা নকৰো কিয় শেষত আমাক ফচাই সিহঁতে জিকিব এটা কাম কৰো দিয়া কি আৰাধ্যাক মোমায়েকৰ ঘৰত থৈ আহোঁ যেতিয়ালৈকে এই সমস্যাটো সমাধান নহয় তেতিয়ালৈকে তাই তাতে লুকাই থাকক মই যাবলৈ সাজু দিয়া তোমাক লৈ যাম সঁচা কেৱল ককাই যেনেকৈ ৰাখিছিলে মই তেনেকৈ ৰাখিব নোৱাৰিম বেয়া পাওঁ বহুত বেয়া পাওঁ মই বাছ আৰু ৰৈ নাথাকোঁ আপুনি আধা ঘণ্টাৰ সময় বিচাৰিছিলে এতিয়াও আপোনাৰ ছোৱালী আহি নাপালে এতিয়া মই মোৰ কাম কৰিম বাহিৰত মোৰ কনিষ্টেবলবোৰ ৰৈ আছে এটা আদেশ পালে আহি ঘৰত তাৰ আছিলোঁ প্লিজ তেনেকুৱা নকৰিব অকণমান সময় লৈ দিয়ক কিমান কিমান সময় ৰ'ব লাগে আৰু পূৰ্বক বনাই যাব ছাৰ আপোনাক হাত জোৰ কৰিছোঁ অলপ দেৰি বহি দিয়কচোন বহি দিয়ক প্লিজ বহক হেৰা লৈ আনাচোন কি এইবোৰ কি প্ৰতিটো মুহূৰ্ততে মই তোক মিছ কৰোঁ বা যোৱাৰ পৰা মোৰ কিবা একো ভাল নলগা হৈছে কিয় তই মোক অকলৰে এৰি তই গুচি গলি বা মই জানো তই মোৰ লগতে আছ চাই আছ মোক শুনচোন বা মই এইখন ঘৰত আৰু থাকিব নোৱাৰো মই এইখন ঘৰ এৰি একেবাৰে গুচি যাম উদীপ তই মোক লৈ যাব বহুত দূৰত মই নাজানো উদীপ্ত কেনেকুৱা ল'ৰা কিন্তু মোৰ হাতত আৰু বেলেগ উপায় নাই অন্তত তই থাকিলে মোৰ জীৱনত এনেকুৱা সমস্যা কেতিয়াও নাহিলে হয় তই য'তে আছ মোক আশীৰ্বাদ কৰিবি বা
মোৰ ছোৱালীয়ে হত্যা কৰা নাই আপোনাৰ সেই ডাঙৰ মানুহজনৰ ল'ৰাজন এজন কিডনেপাৰ মোৰ ছোৱালীক কিডনেপ কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল নিজৰ আত্মৰক্ষাৰ কাৰণে চাই পলাব খোজোতে টনাটনি তাৰ দ্বাৰাই গুলি চলি যায় কিন্তু মই জানো যে আপোনাৰ সেই ডাঙৰ মানুহজনে যেতিয়া সঁচা কথাটো গম পাব পুলিচ মিডিয়া সকলো লগ হৈ মোৰ ছোৱালীজনীকে হত্যাকাৰী সজাব সেই ল'ৰাজন যে এজন কিডনেপাৰ সেই কথাটো লুকাই থাকিব আপুনি অকণমান আগতে কৈছিলে আপোনাৰ এজনী ছোৱালী আছে গতিকে মোৰ ছোৱালী আৰাধ্যাকো আপোনাৰ ছোৱালী বুলি ভাবকচোন বহুত সহজ সৰল ছোৱালী যদি কিবা কাৰণত এই দাগটো তাই গাত লাগি যাবলগীয়া হয় তাই গোটেই জীৱনটো শেষ হৈ যাব ছাৰ নে ভাল চাকৰি কৰিব পাৰিব নে মই ভাল ঘৰ এখনলৈ বিয়া দিব পাৰিম আপোনাৰ পৰা মই সহায় বিচাৰিছোঁ ছাৰ বিনিময়ত মই এয়া দিছোঁ প্ৰয়োজন হ'লে আৰু দিম মোৰ কাৰণে ছোৱালীজনীতকৈ আৰু মূল্যৱান একোৱে হ'ব নোৱাৰে আনকি ময়ো নহয় আপোনাক কি লাগে কওক দেহৰ অংগ বিক্ৰী কৰি হ'লেও আপোনাৰ প্ৰয়োজন পূৰাম ঠিক আছে উঠকচোন উঠক উঠক বেয়া পাওঁ নহয় এনেকৈ বহি থাকিলে বেয়া লাগে উঠক 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 একো নাই উঠক 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 সেইদিনা কি হৈছিল ঘটনাটো মোক ডিটেইলছত কওক আচলতে ৰাতিপুৱা আৰাধ্যা ঘৰৰ পৰা ওলাই গৈছিল আপোনাৰ ছোৱালী এতিয়া ক'ত আছে সঁচা কথা কওক কি হ'ল কওক ক'ত আছে মোৰ ঘৰতে আছে ঠিক আছে গোটেই কথাখিনি তেন্তে মই আপোনাৰ ছোৱালীৰ মুখেৰে শুনিম তাৰপিছত মই ডিচিশ্যন ল'ম মই কি কৰিম ছাৰ মোৰ ছোৱালীজনী অপৰাধী নহয় আপুনি তাই কিবা কৰি বচাওক প্লিজ প্লিজ এইবোৰ কন্দা কটা নকৰিব প্ৰথমতে মোক কথাবোৰ শুনিবলৈ দিয়ক তাৰপিছত মই ডিচিশ্যন ল'ম যেনেকৈ নহওক সিহঁতক ৰখা তাই যাব নোৱাৰে তাই মোৰ নাতিনী হয় তাই মোৰ লগত থাকিব লাগিব আৰু তাই যায় যদিও তাইক কন্যাদান কৰিহে বিয়া দি পঠিয়াম আকাশী গংগা আকাশী গংগা তই গম পাইছনে মা বাহিৰত কি হৈ আছে গম পাইছোঁ তোমালোকে পুলিচজনক সঁচা কথাবোৰ কৈছা তুমি চিন্তা নকৰিবা মা এতিয়া সকলো ঠিক হ'ব কাৰণ আমি সঁচা কৈছোঁ সঁচাৰ শক্তি বহুত মা আমি এতিয়া সঁচাৰ হকে যুঁজিব লাগিব আমি হাৰিব নোৱাৰোঁ তোৰ লগত পুলিচজনে অকলে কথা পাতিবলৈ বিচাৰিছে তই কিন্তু সঁচা কথা কৈ দিবি দেই মা আৰু শুনচোন তই কিন্তু তেখেতৰ লগত অলপো তৰ্ক নকৰিবি যি কয়
তাকে মানি ল'বি দেই। হ'ব দিয়া। আইতা শুনচোন, তোমাৰ ছোৱালী একো নহয় মা। ছাৰ, এটা বেয়া খবৰ আছে। কি হ'ল নকওঁ কিয়? নিধি ইয়াৰ পৰা পলোৱাৰ সিদ্ধান্ত লৈছে। What? আপোনালোক এতিয়া ভিতৰলৈ যাওক, মোৰ এওঁৰ লগত কথা আছে। এফালৰ পৰা কৈ দিয়ক। যেনেকৈ নহওক সিহঁতক ৰখা, তাই যাব নোৱাৰে। তাই মোৰ নাতিনী হয়, তাই মোৰ লগত থাকিব লাগিব। আৰু তাই যায় যদিও তাইক কন্যাদান কৰিহে বিয়া দি পঠিয়াম। একমাত্ৰ মাক লগ পোৱাৰ হাবিয়াসত মই তেওঁৰ লগত গৈছিলোঁ। আৰু এদিন তেওঁ মোক হঠাৎ ফোন কৰিলে, কয় যে মাৰ এড্ৰেছ বিচাৰি পাইছে, গুৱাহাটী ঘৰলৈ যাবলৈ লগ ধৰিছিল। কিন্তু ইমান পইচা তোক কিয় লাগে? আৰে তোক ক'লোৱেচোন, মাৰ বেমাৰ, ইমিডিয়েট ডক্টৰে চেন্নাই নিবলৈ কৈছে। মোৰ এইটো সপ্তাহতে এটা পে'মেণ্ট হ'ব লগা আছে, হ'লেই তোক দি দিম। আকাশী গংগা, আকাশী গংগা। ক'ৰ পৰা আৰম্ভ কৰোঁ মই ভাবিয়ে পোৱা নাই, কিন্তু একেবাৰে প্ৰথমৰ পৰাই কওঁ আপোনাক। কোৱা। ৰিচেণ্টলি মই গম পাইছোঁ যে মই মা দেউতাৰ ছোৱালী নহয়, মোক এডপ্ট কৰা হৈছে। তাই জানে যে আৰাধ্যা আমাৰ নিজৰ সন্তান নহয় বুলি, আনকি আৰাধ্যাৰ প্ৰকৃত পৰিয়ালকো তাই চিনি পায়। তাৰ পাছত মই ইনভেষ্টিগেশ্যন কৰা আৰম্ভ কৰিলোঁ। প্ৰথমতে মই মোৰ মাৰ ফটোখন বিচাৰি পালোঁ। তাৰ পাছত ছ'চিয়েল মিডিয়াত বিচাৰি পালোঁ এগৰাকী লেডি, যিয়ে মা ঢুকোৱাৰ সময়ত এখন ফটো আপলোড কৰিছিল। আৰু সেই লেডিগৰাকী বিচাৰি যাওঁতে মই এই ল'ৰাজনক লগ পালোঁ। তেওঁ নিজকে লেডিগৰাকীৰ ল'ৰা বুলি চিনাকি দিছিল। তেওঁক মই প্ৰথম লগ পাইছিলোঁ। তেওঁৰ নাম চিন্ময় হয়নে নহয় মই সেয়াও নাজানো। একমাত্ৰ মাক লগ পোৱাৰ হাবিয়াসত মই তেওঁৰ লগত গৈছিলোঁ। আৰু এদিন তেওঁ মোক হঠাৎ ফোন কৰিলে, কয় যে মাৰ এড্ৰেছ বিচাৰি পাইছে, গুৱাহাটী ঘৰলৈ যাবলৈ লগ ধৰিছিল। আৰু মই লগালগ একো নাভাবি যোৱাৰ সিদ্ধান্ত ল'লোঁ। গুৱাহাটীলৈ তুমি অকলে গৈছিলা নে লগত কোনোবা আছিলে?
কওকচোন হেৰি কোনে ফোন কৰিছিলে অন্যান্য মাকে মই কিবা সুধি আছোঁ তোমাক উত্তৰটো দিয়া আপোনাক মই মিছা কথা নকওঁ কিন্তু এইবোৰৰ লগত অনন্যা একেবাৰে জড়িত নহয় যদি আপুনি কিবা শাস্তি দিয়ে মোক দিয়ক তাইক একো নকৰিব শাস্তি কাৰ হ'ব কি হ'ব সেয়া মই ডিচাইড কৰিম তুমি মাত্ৰ সঁচা কথাবোৰ কৰিবা মোৰ লগত মোৰ ফ্ৰেণ্ড অনন্যা আছিল আমি আনকি গাড়ীখনো লৈ আহিছোঁ গাড়ীখন এতিয়া ক'ত আছে দেউতাই জানে তুমি কোৱা সকলোখিনি কথা মই ৰেকৰ্ড কৰি ৰাখিছোঁ বাকী চাওঁ কি কৰিব পৰা যায় কিন্তু ইমান পইচা তোক কিয় লাগে আৰে তোক ক'লোৱেচোন মাৰ বেমাৰ ইমিডিয়েট ডক্টৰে চেন্নাই নিবলৈ কৈছে মোৰ এইটো সপ্তাহতে এটা পে'মেণ্ট হ'ব লগা আছে হ'লেই তোক দি দিম মোৰ হাতত অলপ পইচা আছে কিন্তু তইতো জানই মই ঘৰৰ কাম কৰি আছোঁ দেৰি হ'লে মোৰ কিন্তু প্ৰব্লেম হ'ব না দেৰি নহয় মই দিম বুলি কৈছোঁ যেতিয়া দিমেই দে ঠিক আছে হ'ব দে তই ঘৰ গৈ পইচাখিনি যোগাৰ কৰ মই গৈ আছোঁ অলপ পিছত ঠিক আছে হ'ব দে যা তুমি কবিতা ৰাতি শব্দৰে জোনাকী তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী